মহিলাৰ শ্লীলতাৰ হানি কৰিব দিলেহে ধন পাব অৰুণোদয় আঁচনি। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। অবৈধ সম্পৰ্ক গঢ়িব দিলেহে অৰুণোদয় আঁচনি দিব বিজেপিৰ বুথ সভাপতিয়ে। মই আৰু ক'লো খুৰাটোক মই খুৰা বুলি মাতোঁ, মোক এইখিনি কথা তুই কিয় ক'লি আজি, মোক বোলো অৰুণোদয় নালাগে যা, সেনেকৈ কৈ কিনে মই গুচি গ'লোঁ। বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মহিলাৰ। পইচা 500 1000 টাকা দিব লাগে। মই আৰু কৈছোঁ তো পইচাটো দিবা মোৰ ক্ষমতা নাই, নাই দিবা লাগব, নহ'লে এই নামকেইটা নাযাব আৰু কি। এই অভিযোগ বকুৰ মৌৰাচৰা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। ৰাজ্যত শাসনাধীন চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি ধোৱাচাঙত অৰুণোদয় ধন আদায় দিয়াৰ নামত চৌদিশে চলিছে কেলেংকাৰী। যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা বুলি জাহিৰ কৰে, তেনে সময়তে দেখা গৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ অভিযোগ। পইচা দিওঁতে কৈছে সি আগৰগিলা নহ'ল, পাছত এইবাৰ আৰু মাল দিবা লাগব, সেনেকৈ কৈছে। মই কৈছোঁ কি মাল দিবা লাগে, তাৰপিছত আৰু কি পইচা 2000কে দিবা লাগব। বোলে আমিতো দুখীয়া মানুহ, আমিতো 2000কে পইচা দিবা নাপাওঁ। 2000 টাকা। 2000 সেনেকৈ কৈছে। মই ফাৰ্ষ্টতে সুধিছোঁ মই কি মাল দিবা লাগে, মইতো মাল চাল বুজি নাপাওঁ। কৈছে পইচা 2000কে দিবা লাগব। কি বিজেপিৰ সভাপতি বিজেপিৰ বুথ সভাপতি। সম্প্ৰতি ৰাজ্যত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকা প্ৰকাশৰ পিছতে উত্থাপন হৈছে ভিন্ন ঠাইত এটাই অভিযোগ যে অৰুণোদয় নেপালে প্ৰকৃতি পাব লগাই, তাৰ বিপৰীতে পালে গাড়ী মটৰ ভাল ঘৰ থকায়। আন এক ডাঙৰ অভিযোগ বকুৰ মৌৰাচৰাত উত্থাপন হ'ল বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতি পূজ্য বড়োৰ বিৰুদ্ধে। এগৰাকী মহিলাই শ্লীলতা হানি কৰিব দিলেহে অৰুণোদয় ধন পাব বুলি ভাবুকি বিজেপিৰ মৌৰাচৰা গাঁৱৰ বুথ সভাপতি পূজ্য বড়োৰ। খালে সি কৈছে অৰুণোদয় দিম, মোক আগতে তাৰপিছতে মই অৰুণোদয় দিম। মহিলাগৰাকীক অবৈধ সম্পৰ্ক কৰিব দিলেহে অৰুণোদয় ধন দিয়াৰ আশ্বাস দিয়ে। লগতে অভিযোগ উত্থাপন হৈছে যে অৰুণোদয়ৰ পৰা পত্ৰ পূৰণৰ নামত 500ৰ পৰা 1000 টকাকৈ লাগে। ফৰ্ম ফিল আপ কৰাৰ নামত আপুনি পইচা দিছে, কিমান দিছে? 100 লৈছে সেইদিনাখন। কোনে লৈছে? ৰহিলা। ৰহিলা। ৰহিলা কি কৰে, তেওঁ কি কাম কৰে? কিবা বিজেপিৰ লিডাৰ। বহু মহিলাৰ নামৰ কৰ্তন কৰা অভিযোগ কৰে মৌৰাচৰাৰ পৰা বহু পৰিয়ালে। চৰকাৰে এনেবোৰ দুৰ্নীতি নিৰ্মূলকৰণ কৰিব পাৰিবনে, নে চৰকাৰ দলৰ কৰ্মী হিচাপে ঢুকি নাপাব তেওঁলোকক? সেয়াহে হ'ব লক্ষণীয়। আজি ভুক্তভোগীয়ে সাংবাদিকৰ জৰিয়তে মুখ্যমন্ত্ৰী বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। মইতো মাল চাল বুজি নাপাওঁ। কৈছে পইচা 2000কে দিবা লাগব। পূজ্য বড়ো কি বিজেপিৰ সভাপতি বিজেপিৰ বুথ সভাপতি। সেই কৈছে মই আমাৰ বুলি মই আৰু কৈছোঁ আমাৰ পইচা হৈছে নে, আমাক অৰুণোদয় নালাগে আৰু আমি 2000 টাকা দিব নাপাওঁ। তাৰপিছত সেনেকৈ কৈ কিনে মই কাটি দিছোঁ। তাৰপিছত মই পানী আনবা যাওঁতে ৰাস্তাৰ লোকে কৈছে তই কিয় সেইগিলা জমা দিয়া নাই, 2000 টাকা খুজিছে, আমি ক'ৰ পেৰে দিম, আমি সদায় চাউল কিনি খোৱা মানুহ, আমিতো 2000 টাকা দিবা নাপাম নহয়। বোলে মোক অৰুণোদয় নালাগে যা, এই দিবি। তাৰপিছত সিবাৰ আমাৰ মালিকে ক'ল যা যি হৈছে নামটো আহিছে, অৰুণোদয় কাগজখিনি দি আহি যা। তাৰপিছত ৰহিলা ঘৰত দিবা যাওঁতে তাৰপিছত বলেন, তাৰ গিৰাকৰ নাম বলেন, সি ফেৰি ক'ব লাগছে আজি ৰহিলাক চিনি পাইছা, ইমান দিনে ৰহিলাক চিনি পোৱা নাছিলি, আজি ৰহিলাক চিনি পাইছা, পইচা দিবা লাগব 3000কে। বোলো 3000 1 টাকাও নিদিওঁ। সি কৈছে তাৰপিছত ক'ব লাগছে হেৰি 3000 বুলি কৈছে পইচা, মোক যদি 3000 দিব নাপাওঁ, মই কৈছোঁ তোৰ বাপে ঘৰৰ পৰাতো পইচা নেদা, চৰকাৰেহে দিব পইচা, তোমাৰতো ঘৰৰ পইচা নেদা নহয়। মই সেইখিনি কৈয়া তাহাৰ ঘৰৰ ভিতৰত সোমাইছোঁ, ঘৰৰ ভিতৰত কায়ো মাতা নাই, কিছু কোৱা নাই। তাৰপিছত যাইখিনি তাৰপিছতে বহিলোঁ, বহাৰ পিছতে কৈছে আন্তৰ ফৰ্মখন দিচোন দি লিখোঁ, নাম আহিছে নে দেখোঁ কাঠ। পূজ্য বড়োৱে ক'ল সি বুথৰ প্ৰেচিডেণ্ট, যে বুথৰ প্ৰেচিডেণ্ট যাতে বিজেপিৰ বুথ বিজেপিৰ বুথ, যে মোক সেই যেনিবা লঙাত যাই লাগ ধৰিল যে তই এইফালে আছ না আলিত কিয়, সি লৈ গ'ল মোক আৰু বাহাৰ তলত কৰে না কথা দে তোমাৰ দুটা নাম আহিছে, যে কি কৰিব লাগব, পইচা 500 1000 টাকা দিবা লাগে। মই আৰু কৈছোঁ তো পইচাটো দিবা মোৰ ক্ষমতা নাই, নাই দিবা লাগব, নহ'লে এই নামকেইটা নাযাব আৰু কি। তো হ'ব, তাৰপিছত মই তিৰিতে যেনিবা 1000 টাকা তাক লৈ আহি দিম। তো দিয়াৰ পিছত সি একদিন আৰু মোক কয় যে এই কাগজ মাহ অৰুণোদয় আহিল, অহাৰ পিছত মোক কয় ৰহিম এইবাৰ 2000 টাকা দিব লাগিব। কিয়? এই 500 টাকাত কাম নহ'ল, 2000 দিব লাগিব। তো মই 2000 টাকা দিবাও নোৱাৰিম ভাই, মইতো অৰুণোদয়ও নালাগে আৰু কি। তে সি কৰি যেনিবা মোক সি চাৰি হ'ল। এতিয়া আপুনি অৰুণোদয় নাপায়? নাই, অৰুণোদয় পোৱা নাই। এইবাৰ আহিছে নামটা দিছে, দিলেও কি হ'ব, পইচা ল'ল আগত। আপোনাৰ কন্যাৰ নাম? বুলবুলি। কিবা সমস্যা হৈছে? মোৰ অৰুণোদয়ৰ সমস্যা একো নাই, গতিকে মই এইখন গাঁৱৰে মই এজন বাসিন্দা হয়। গতিকে যিগিলা শুনিলোঁ আজি আপোনালোকৰ নিজত কৈ থকা, মোৰ বিশেষ এটাই দুখ লাগছে, তাৰমানে এই মাইকীগিলাক যেতিয়া ব্যৱহাৰ কৰিছে ধৰ মানে জীৱনৰ ক্ষেত্ৰত অৰুণোদয়ৰ বিষয়, এই ক্ষেত্ৰত মোৰ এটাই অনুৰোধ মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ, যে ইয়াৰ সঠিক বিচাৰ কৰক আৰু এই বিজেপিৰ যিগিলা বুথ পূজ্য বড়োৰ নাম ওলাই আছে বুথৰ প্ৰেচিডেণ্ট, ইয়াক সম্পূৰ্ণ শাস্তি দিয়ক। তাৰমানে কিয় এনেকুৱা কাৰ্যকাল যদি আৰু আহি যায়, এনেকুৱা দুৰ্নীতি যদি হৈ থাকে, তেতিয়াহ'লে বিজেপি বাঢ়ি যাব না কমি যাব? নিশ্চয় বিজেপি দুৰ্নীতিয়ে হৈ যাব। এই দুৰ্নীতি গঢ়িয়ে আছে বিজেপি পইচাৰ খেলা লৈ।
বা নাৰী সৰ্বনাশ কৰবাৰ কাৰণে তে সেই ক্ষেত্ৰত মোৰ এটাই অনুৰোধ হেমন্ত বিশ্ব শৰ্মাৰ লগি যে এই মানুহকেইজনক কঠোৰ শাস্তি দিয়ক আৰু ইয়াৰ বাপ খাৰিজ কৰি দিয়ক বিজেপিৰ পৰা এইখিনিয়ে মোৰ ক'বলগীয়া